ঈশ্বৰৰ মহিমা হওক, ঈশ্বৰৰ বাক্যৰ ব্যৱহাৰিকতা। কিয়নো আমাৰ আগত শুভবাৰ্তা প্ৰচাৰিত হ'ল, সেইদৰে তেওঁলোকৰ আগতো হৈছিল। কিন্তু সেই বাৰ্তাৰ বাক্য তেওঁলোকলৈ লাভজনক নহ'ল, কাৰণ সেয়ে শুনাবিলাকৰ সৈতে বিশ্বাসৰ দ্বাৰাই সংযুক্ত নহ'ল। ইব্ৰী 4:2। ঈশ্বৰৰ বিশ্ৰামৰ ৰাজ্যত প্ৰৱেশ কৰাৰ প্ৰতিজ্ঞা, যাৰ জীৱনত প্ৰথমে দিয়া হৈছিল, সেই জীৱনত বিশ্বাস কৰা হোৱা নাছিল, সেয়েহে তেওঁলোকে যি বাক্য শুনিছিল, সেই বাক্যই তেওঁলোকৰ লাভ হোৱা নাছিল, আৰু তেওঁলোকে সেই বিশ্ৰামত প্ৰৱেশ কৰিব পৰা নাছিল। হয়, যেতিয়া ঈশ্বৰে আমাক শুভবাৰ্তা প্ৰচাৰ কৰে, তেতিয়া এইবোৰ তেওঁলোকৰ লগত উদাহৰণ হিচাপে ঘটিছিল, আৰু এইবোৰ আমাৰ উপদেশৰ বাবে লিখা হৈছে। তেওঁলোকৰ লগত ঘটা কথাবোৰ আমাৰ বাবে আদৰ্শ হিচাপে পৰিগণিত হৈছিল, যাতে আমি তেওঁলোকৰ দৰে নহওঁ। গতিকে শুভবাৰ্তা বা ঈশ্বৰৰ প্ৰতিজ্ঞা, আমি শুনা ঈশ্বৰৰ বাক্য আমাৰ জীৱনত উপকাৰী হ'ব লাগিব। ৰোমিঅত কৈছে, শ্ৰৱণৰ দ্বাৰাই বিশ্বাস, আৰু শ্ৰৱণ খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাই আহে। অৰ্থাৎ আমি শুনিলেহে বিশ্বাস কৰিব পাৰিম। যিহেতু তেওঁলোকে শুনা নাছিল, সেয়েহে তেওঁলোকে বিশ্বাস কৰিব নোৱাৰিলে। আনহাতে কাণ থকা সকলো মানুহে কথা শুনা নাপায়। শ্ৰৱণ কৰিবলৈ হ'লে প্ৰথমে ঈশ্বৰৰ বাক্য শুনিবলৈ আমাৰ ভোক আৰু পিয়াহ থাকিব লাগিব। ঈশ্বৰৰ বাক্য শুনিবলৈ আমাৰ হেঁপাহ হ'লেহে আমি সন্তুষ্টি পাম। দ্বিতীয়তে, ঈশ্বৰৰ বাক্য শুনিবলৈ আমি ৰাতিপুৱাই ঈশ্বৰৰ সান্নিধ্যলৈ আহিব লাগিব, তেওঁৰ মন্দিৰলৈ আহিব লাগিব। তাৰ বাবে আমি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা ঠাইলৈ আহিবলৈ উৎসাহী হ'ব লাগিব, কাৰণ আমি ঘৰত বা আন কোনো ঠাইত থাকিলেও শুনিব নোৱাৰোঁ। যেতিয়া যীশুৱে প্ৰায়ে কয়, যিজনৰ কাণ আছে তেওঁ শুনক, তেতিয়া ইয়াৰ অৰ্থ হৈছে আমাৰ কাণ থাকিব লাগিব, যিয়ে শুনিব। ঈশ্বৰে আমাক ৰাতিপুৱা জগাই তুলিব লাগিব, আৰু বিদ্বান হিচাপে স্পষ্টকৈ শুনিবলৈ আমাৰ কাণক জগাই দিব লাগিব। এইদৰে আমি সেইসকল হ'ব পাৰিম, যিসকলে অধ্যৱসায়ীভাৱে আৰু ইচ্ছাকৃতভাৱে নিজ ঈশ্বৰ যিহোৱাৰ মাত শুনিব পাৰিম। ৰোমিঅত কৈছে যে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস, আৰু শ্ৰৱণ খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাই আহে। গতিকে আমি যি শুনো, সেয়া খ্ৰীষ্টৰ বাক্য হ'ব লাগিব। আজি বহুতে মানুহৰ আজ্ঞা আৰু মতবাদৰ পদ্ধতিৰ শিক্ষা আৰু পৰামৰ্শ দি অসাৰভাৱে ঈশ্বৰক উপাসনা কৰে। গতিকে তেওঁলোকৰ বাক্য আৰু শিক্ষাই শ্ৰোতাসকলৰ বাবে বিশ্বাস আনিব নোৱাৰে। যীশুৱে তেওঁৰ শিষ্যসকলক তেওঁ যি আজ্ঞা দিছিল, সেই বিষয়ে শিকাবলৈ কৈছে। এই কাৰণে পাচনি পৌলে নিজ অভিজ্ঞতাক আত্মবিশ্বাসেৰে প্ৰমাণ কৰে। তেওঁ সাহসেৰে ঘোষণা কৰে যে তেওঁ মানুহৰ পৰাও পোৱা নাছিল, বা তেওঁ মানুহৰ পৰা শিক্ষা পোৱা নাছিল, কিন্তু যীশু খ্ৰীষ্টৰ প্ৰকাশৰ দ্বাৰাইহে পাইছিল। যদিও সাধু পৌলে প্ৰভুৰ শেষৰ ভোজত অংশগ্ৰহণ নকৰিছিল, তথাপিও তেওঁ প্ৰভুৰ পৰা প্ৰভুৰ মেজৰ অভিজ্ঞতা লাভ কৰিছিল আৰু আমাক প্ৰদান কৰিছিল। সেই সময়ত জেৰুচালেমত বিধানৰ এজন চিকিৎসক আছিল, গমলিয়েল নামে সকলো মানুহৰ মাজত সুনাম থকা লোক। পাচনি পৌলে বিধানৰ নিখুঁত পদ্ধতি অনুসৰি তেওঁৰ চৰণত শিক্ষা লাভ কৰিছিল। তথাপিও যেতিয়া পৌলে ঈশ্বৰৰ ওচৰলৈ গৈছিল আৰু যীশুৰ শিষ্য হৈছিল, তেতিয়া তেওঁ কৈছিল যে যিসকল এনেতেনে মান্যৱন্ত আছিল, তেওঁলোকে মোৰ বাবে একো কথা যোগ কৰা নাছিল। তেওঁ গৌৰৱেৰে কৈছে যে তেওঁ মানুহৰ পৰা শিক্ষা লোৱা নাছিল বা গ্ৰহণ কৰা নাছিল, কিন্তু যীশু খ্ৰীষ্টৰ প্ৰকাশৰ দ্বাৰাইহে লাভ কৰিছিল। গতিকে ঈশ্বৰৰ যিসকল সন্ত তেওঁৰ হাতত আছে, তেওঁলোকে তেওঁৰ চৰণত বহি তেওঁৰ বাক্য গ্ৰহণ কৰিব লাগিব। তেওঁলোকে তেওঁৰ বাক্য অধ্যৱসায়ীভাৱে শুনিব লাগিব আৰু প্ৰভুৰ পৰামৰ্শত থিয় হৈ মানুহবোৰক শুনাবলৈ উৎসাহী হ'ব লাগিব। যাকব পত্ৰত সুধিছে, সেই মোৰ ভাইসকল, যদি কোনো মানুহে বিশ্বাস আছে বুলি কয়, কিন্তু কৰ্ম নাই, তেন্তে কি লাভ? গতিকে আমি বুজিব লাগিব যে কৰ্মবিহীন বিশ্বাস মৃত আৰু নিষ্ফল। আমাৰ বিশ্বাস উপযোগী হ'বলৈ হ'লে তেওঁৰ কৰ্মৰ সৈতে কাম কৰিব লাগিব, আৰু কৰ্মৰ দ্বাৰাই বিশ্বাস সিদ্ধ হ'ব লাগিব। আব্ৰাহামৰ বিষয়ে যেতিয়া তেওঁ নিজৰ পুত্ৰক বেদীৰ ওপৰত উৎসৰ্গ কৰিলে, তেতিয়া তেওঁ কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণ্য কৰা হ'ল। সেয়েহে আব্ৰাহামে ঈশ্বৰক বিশ্বাস কৰিলে আৰু তেওঁক ধাৰ্মিক হিচাপে গণ্য কৰা হ'ল বুলি কোৱা শাস্ত্ৰৰ বাক্য পূৰ্ণ হ'ল। এইদৰে আমাৰ বিশ্বাস লাভজনক হ'ব, আনকি আমাৰ মাজতো পূৰ্ণ হ'ব।
উদাহৰণস্বৰূপে গীতমালা পুস্তকত আমি পঢ়িবলৈ পাওঁ, ভাইসকলে একেলগে ঐক্যবদ্ধভাৱে বাস কৰাটো কিমান ভাল আৰু সুখদায়ক। ইয়াতেই প্ৰভুৱে আশীৰ্বাদৰ আজ্ঞা দিছিল, আনকি চিৰকাললৈকে জীৱন দিছিল। যদি কোনো ব্যক্তিয়ে এই বাক্য তেওঁলোকৰ উপকাৰৰ বাবে আৰু তেওঁলোকে প্ৰতিজ্ঞা কৰা আশীৰ্বাদ আৰু চিৰকালৰ বাবে জীৱন লাভ কৰিবলৈ শুনি বিশ্বাস কৰিব বিচাৰে, তেন্তে তেওঁলোকে আনন্দত একেলগে বাস কৰি নিজৰ পৰিয়ালৰ সৈতে একমতত জীয়াই থাকিব লাগিব। যদি তেওঁলোকে বিচ্ছিন্ন হৈ জীয়াই থাকে, তেন্তে চন্দন গছৰ চিচৰতি হৈ থকা ফলৰ দৰে বাক্যই তেওঁলোকৰ বাবে কোনো লাভ কঢ়িয়াই আনিব নোৱাৰিব। যেনেকৈ এছৌ আৰু জাকব তেওঁলোকৰ হৃদয়ত ঘৃণা আৰু প্ৰতাৰণা আছে যদিও একেগৰাকী মাতৃৰ সন্তান হিচাপে একেলগে থাকিলে, আমাৰ হৃদয়ক জনা ঈশ্বৰে ইয়াৰ পৰিৱৰ্তে তেওঁলোকক আশীৰ্বাদ নকৰে। যদি আমি আত্মাৰ ঐক্যক শান্তিৰ বান্ধনত ৰাখিবলৈ চেষ্টা কৰোঁ, তেন্তে ঈশ্বৰৰ আশীৰ্বাদ আমালৈ থাকিব। ৰোমিও 4 অধ্যায়ত যিহেতু পাচনি পৌলে কৰ্মবিহীন ধাৰ্মিকতাক আৰোপ কৰাৰ কথা কৈছে, কিন্তু ৰোমিও পত্ৰত তেওঁ স্পষ্ট কৰি দিয়ে যে বিশ্বাসৰ দ্বাৰা কৰ্মবিহীন ধাৰ্মিকতাক গণ্য কৰাটোৱেই অনুগ্ৰহ। তেওঁ সোঁৱৰাই দিয়ে যে এই অনুগ্ৰহৰ দানৰ দ্বাৰাই এনে পৰিত্ৰাণ লাভ কৰিব পাৰে, কিয়নো আমি সুন্নত বা বিধানৰ কৰ্মৰ দ্বাৰা নহয়, কিন্তু যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই অনুগ্ৰহৰ দ্বাৰা ঈশ্বৰৰ দানস্বৰূপ পৰিত্ৰাণ লাভ কৰিলোঁ। কিন্তু মাৰক শুভবাৰ্তাত যীশুৱে কৈছে, যিজনে বিশ্বাস কৰে আৰু বাপ্তিস্ম লয় তেওঁ পৰিত্ৰাণ পাব। তেওঁ বিশ্বাস নকৰাজনকো শোষিত হ'ব বুলি সোঁৱৰাই দিছে। গতিকে যিজনে বিশ্বাস নকৰে তেওঁ বাপ্তিস্ম নলোৱাকৈ নিজৰ কৰ্মত দেখুৱায়, যাৰ দ্বাৰা অনুগ্ৰহৰ দ্বাৰা পৰিত্ৰাণৰ দানৰ প্ৰতিজ্ঞাই তেওঁক লাভৱান নকৰে, তাৰ পৰিৱৰ্তে তেওঁ নিন্দা পাব। ৰোমিও পত্ৰত পৌলে আমাক কৈছে যে যিসকল পাপৰ দাস আছিল, তেওঁলোকে ভাল কামৰ দ্বাৰা উদ্ধাৰ পোৱা সেই মতদানৰ ৰূপটো হৃদয়ৰ পৰা মানি লৈ ভাল কৰ্মৰ সৈতে উদ্ধাৰ পাইছে। ৰোমিও পত্ৰত যেতিয়া আব্ৰাহামে বিশ্বাস কৰা ঈশ্বৰৰ বিষয়ে কোৱা হৈছে, তেতিয়া তেওঁৰ দুটা বৈশিষ্ট্য আছে। এটা, মৃতক সজীৱ কৰা, আনটো যিবোৰ নহয় সেইবোৰক তেনেকৈ গ্ৰহণ কৰা। ইয়াত ৰোমিও পত্ৰত যেতিয়া পাচনি পৌলে দ্বিতীয় বৈশিষ্ট্যৰ বিষয়ে কৈছে, যিজনে আশাৰ বিৰুদ্ধে আশাত বিশ্বাস কৰিছিল, তেওঁ প্ৰতিজ্ঞা কৰা কথাটো সম্পূৰ্ণৰূপে বুজাইছিল, তেওঁ পালন কৰিবলৈ সক্ষম হৈছিল। তেওঁ এইটোও কৈছে যে ঈশ্বৰক মহিমা দিয়া বাহিৰে তেওঁৰ আন একো উদ্দেশ্য নাই। তেওঁ ধাৰ্মিক হোৱাটো যেতিয়া আমি কওঁ, ই কেৱল ধাৰ্মিকতাৰ প্ৰথম অংশহে। তেওঁ বিশ্বাস কৰা ঈশ্বৰৰ প্ৰথম বৈশিষ্ট্যটো হৈছে মৃতক জীৱিত কৰাৰ কাণ্ড, যিটো জাকব পত্ৰত দেখা বিশ্বাসৰ দ্বিতীয় অংশ। কাৰণ আব্ৰাহামে বিশ্বাস কৰিছিল যে ঈশ্বৰে মৃতক জীৱিত দিব পাৰে, সেয়ে তেওঁ বেদীত ইছাকক উৎসৰ্গ কৰিলে, যাৰ দ্বাৰা তেওঁৰ বিশ্বাস কৰ্মৰ দ্বাৰা প্ৰকাশ পাইছে। এইদৰে বিশ্বাসে নিজৰ কৰ্মৰ সৈতে একেলগে কাম কৰে আৰু কৰ্মৰ দ্বাৰা বিশ্বাস সিদ্ধ কৰা হয়। ইয়াৰ দ্বাৰা শাস্ত্ৰ আৰু বিশ্বাসক ধাৰ্মিকতা পূৰ্ণ হোৱাৰ দৰে আৰোপ কৰা হয়। ইছাকৰ জন্মৰ সময়ত ঈশ্বৰক মহিমা দি আব্ৰাহামে বিশ্বাসৰ প্ৰথম অংশ প্ৰকাশ কৰিছিল, কিন্তু যেতিয়া তেওঁ ইছাকক বেদীত বলিদান দিলে, তেতিয়া তেওঁ বিশ্বাসৰ পূৰ্ণতাত উপনীত হ'ল। তেতিয়াহে ধাৰ্মিক বুলি গণ্য স্থায়স্ত্ৰৰ বাক্য পূৰ্ণ হ'ল। গতিকে আমি আমাৰ জীৱনত শুনা খ্ৰীষ্টৰ বাক্যবোৰ বিশ্বাসৰ লগত মিহলি কৰি প্ৰয়োজনীয় কামবোৰ কৰিব লাগিব, যাতে আমাৰ বিশ্বাস সিদ্ধ হয়। তেতিয়া আমাৰ ঈশ্বৰে আমাৰ বাবে তেওঁৰ বাক্য পূৰ্ণ কৰিব আৰু এই ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি পোৱা আশীৰ্বাদে আমাৰ বাবে লাভ কঢ়িয়াই আনিব। আমাৰ পিতৃ ঈশ্বৰে আমাক এই অভিজ্ঞতাবোৰৰ যোগ্য কৰি তোলক আৰু তেওঁৰ প্ৰচুৰ আশীৰ্বাদেৰে আমাক ভৰাই তোলক আৰু তেওঁৰ পবিত্ৰ নামৰ মহিমান্বিত কৰক।